নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আমি তুলাৰ ৰাশিৰ সেই মহিলাসকলৰ বিষয়ে ক'বলৈ ওলাইছো। এই মহিলাসকল কেৱল ধুনীয়াই নহয়, তেওঁলোকৰ বুদ্ধিমত্তা, কৌশল আৰু প্ৰেমেৰে ভৰা ব্যক্তিত্বই তেওঁলোকক আনতকৈ পৃথক কৰি তোলে। যদি আপোনাৰ জীৱনত তুলাৰ ৰাশিৰ মহিলা আছে, সেয়া আপোনাৰ মাকেই হওক, ভনীয়েকেই হওক, পত্নীয়ে হওক বা প্ৰেমিকাই হওক, তেন্তে বিশ্বাস কৰক আপুনি বহুত ভাগ্য। এই ভিডিঅ'টোত আমি তুলা ৰাশিৰ মহিলাৰ বিষয়ে গভীৰভাৱে আলোচনা কৰিম। তেওঁলোকৰ আভ্যন্তৰীণ আৰু বাহ্যিক সৌন্দৰ্য, তেওঁলোকৰ স্বভাৱ, সম্পৰ্কৰ প্ৰতি তেওঁলোকৰ মনোভাৱ, কেৰিয়াৰত তেওঁলোকৰ প্ৰদৰ্শন আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল তেওঁলোকৰ প্ৰেম। গতিকে আৰম্ভ কৰোঁ তুলা ৰাশিৰ নাৰীৰ বৈশিষ্ট্যৰ এক সুন্দৰ যাত্ৰা। প্ৰিয় দৰ্শক, তুলা ৰাশিৰ এক পৰিচয় যদি দেখা যায়, তুলাৰ ৰাশি সপ্তম ৰাশি। ইয়াৰ শাসক গ্ৰহ হৈছে শুক্ৰ। শুক্ৰ সৌন্দৰ্য, প্ৰেম, শিল্প, সংগীত আৰু ৰোমাঞ্চৰ গ্ৰহ বুলি গণ্য কৰা হয়। তুলা ৰাশিৰ প্ৰতীক হৈছে তৰাজু, যিয়ে ভাৰসাম্য, ন্যায় আৰু সমন্বয় প্ৰতিনিধিত্ব কৰে। এই মহিলাসকল স্বাভাৱিকতে সৌন্দৰ্যপ্ৰেমী আৰু তেওঁলোকৰ ব্যক্তিত্ব অতি আকৰ্ষণীয়। সৌন্দৰ্যৰ প্ৰতিমূৰ্তি তুলা ৰাশি মহিলাসকল প্ৰায় চাবলৈ অতি আকৰ্ষণীয়। চকুত জিলিকনি, মুখত শান্তি আৰু খোজ কঢ়াত এক আচৰিত মৰ্যাদা। ইয়াৰ বৈশিষ্ট্য যদি চোৱা হয়, পৰিপাটি সাজ পোছাক, ফেশ্বনৰ ভাল জ্ঞান, চুলিৰ যত্ন, গ্লোয়িং ছাল, হাঁহিটো বৰ আকৰ্ষণীয়। সিহঁতৰ সৌন্দৰ্য কেৱল বাহ্যিক নহয়, ভিতৰৰ পৰাও অতি মিঠা আৰু কোমল। তেওঁলোকৰ আচৰণ আৰু সৌন্দৰ্য দুয়োটাতে মানুহ মুগ্ধ হৈ পৰে। বুদ্ধি আৰু ভাৰসাম্যৰ দেৱী তুলাৰ ৰাশিৰ মহিলা অতি চোকা মনৰ। যিকোনো বিষয়ৰ ওপৰত চিন্তা চৰ্চা কৰি সিদ্ধান্ত লয়। না সিহঁতে সহজে উত্তেজিত নহয় আৰু খৰখেদাও নকৰে। তেওঁলোকৰ বুদ্ধিমত্তাৰ কিছুমান দিশ যদি দেখা যায়, যিকোনো বিবাদ, মাধ্যম, পদ বিচাৰি উলিওৱা, মানুহক একেলগে ৰখা, চিন্তা আৰু যুক্তিবাদী চিন্তাধাৰাত স্পষ্টতা, আৱেগৰ ওপৰত নিয়ন্ত্ৰণ। তেওঁলোকে কাকো অনুকূল নকৰে। সিদ্ধান্ত লোৱাৰ আগতে তাই দুয়োটা দিশকে ভালদৰে জোখ লয়, ঠিক পাল্লাৰ দৰে। প্ৰিয় দৰ্শক, প্ৰেমত বিশেষজ্ঞ আৰু নিষ্ঠাৱান তুলা ৰাশিৰ মহিলা প্ৰেমত বৰ গুৰুত্ব। তেওঁলোকে বিচাৰে গভীৰ, স্থায়ী আৰু সন্মানজনক সম্পৰ্ক। প্ৰেমত তেওঁলোকৰ স্বভাৱ যদি দেখা যায়, সদায় নিজৰ সংগীৰ প্ৰতি উৎসৰ্গিত, সম্পৰ্কটো ভাৰসাম্য ৰক্ষা কৰে। ৰোমান্টিক আৰু কোমল হৃদয়ৰ, কাজিয়াৰ পৰা আঁতৰি শান্তি আৰু বুজাবুজিৰে কথা বতৰা। প্ৰেমিক বা স্বামীক বহুত সন্মান দিয়ে আৰু বিনিময়ত একেই আশা কৰে। সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত তেওঁলোকে কোনো শিল নোহোৱাকৈ নাৰাখে। কথা বতৰা আৰু আচৰণৰ বিশেষজ্ঞতা তুলা ৰাশিৰ মহিলাৰ কণ্ঠমনটো বৰ মিঠাকৈ কথা কয়। তেওঁলোকৰ লগত কথা পাতিলে কেতিয়াও কঠোৰতা অনুভৱ নকৰিব। যোগাযোগৰ দক্ষতা যদি চোৱা হয়, বৰ ভাল শ্ৰোতা, সঠিক শব্দ বাছি ল'ব জানিব, বিশেষ যত্ন লওক যাতে কাৰো কোনো আঘাত নহয়। ভিৰৰ মাজতো নিজৰ কথা সঠিকভাৱে প্ৰকাশ কৰাত বিশেষজ্ঞ। কথা বতৰাৰ সময়ত আনজনৰ আত্মসন্মানত সম্পূৰ্ণ যত্ন লয়। পাৰিবাৰিক জীৱনত তুলা ৰাশিৰ মহিলা এগৰাকী মহান গৃহিণী, পত্নী আৰু মাতৃ। ঘৰখন সুন্দৰ আৰু সংগঠিত কৰি ৰখাত তাইৰ বিশ্বাস, পৰিয়ালত তাইৰ অৱদান। ঘৰখন সজাই তোলাটো তাইৰ কলা। শিশুৰ প্ৰতি মৰমীয়াল আৰু শিক্ষাৰ প্ৰতি গুৰুত্বপূৰ্ণ। স্বামীৰ সৈতে ভাৰসাম্য ৰক্ষা কৰা, ঘৰত শান্তি বজাই ৰখা। তেওঁলোকৰ উপস্থিতিয়ে ঘৰুৱা পৰিৱেশটো কোমল, সংস্কৃতিৱান আৰু শান্তিপূৰ্ণ কৰি ৰাখে। কেৰিয়াৰ আৰু কৰ্মক্ষেত্ৰত তুলা ৰাশিৰ মহিলা যদি চোৱা হয়, পেছাগতভাৱে এই মহিলাসকল অতি দক্ষ। য'তেই কাম কৰে তাতে সৌন্দৰ্য, ভাৰসাম্য আৰু শান্তি আনে। শ্ৰেষ্ঠ ক্ষেত্ৰসমূহ যদি চোৱা হয়, ফেশ্বন ডিজাইনিং, আভ্যন্তৰীণ সজ্জা, পৰামৰ্শ বা মনোবিজ্ঞান, শিল্প, সংগীত, নৃত্য, অভিনয়, জনসংযোগ, কূটনীতি। তেওঁলোকে দলীয় কামত বিশ্বাস কৰে আৰু কাৰ্যালয়ৰ সকলোৰে সৈতেও মিলাপ্ৰীতিৰে কাম কৰে। আধ্যাত্মিক আৰু মানসিক দিশ তুলা ৰাশিৰ মহিলা যদিও অতি সামাজিক, তথাপিও তেওঁলোকে আভ্যন্তৰীণ শান্তি আৰু মানসিক ভাৰসাম্যতাক মূল্য দিয়ে। প্ৰিয় দৰ্শক, তেওঁলোকৰ আধ্যাত্মিক চিন্তা যদি চোৱা হয়, ধ্যান, যোগ, সংগীতৰ লগত জড়িত, অকলে সময় কটোৱাৰ অভ্যাস, সৌন্দৰ্য আৰু প্ৰকৃতিৰ সৈতে সংযোগ, দয়া, ক্ষমতা আৰু সেৱাৰ ভাৱ।
তেওঁলোকৰ বিশ্বাস যে মন যদি শান্তিপূৰ্ণ হয় জীৱনটো সুন্দৰ হ'ব। তুলা ৰাশিৰ মহিলাৰ দুৰ্বলতা কিছু দেখা যদি যায় যে প্ৰতিটো ৰাশিৰ দৰে তুলা ৰাশিৰো মহিলাৰো কিছু দুৰ্বলতা থাকিব পাৰে। আজি সাৱধান হ'বলগীয়া যদি দিশসমূহ যদি চোৱা হয়, সিদ্ধান্ত লোৱাত সময় উলিয়াওক। কেতিয়াবা আনৰ মতে নিজকে সামঞ্জস্য কৰি বিলম্ব কৰা প্ৰৱণতা, তেওঁলোকৰ আৱেগক দমন কৰা, তেওঁলোকৰ উদ্দেশ্য সদায় সকলোকে সুখী কৰি ৰখা, কিন্তু ইয়াৰ বাবে কেতিয়াবা নিজকে পাহৰি যায়। প্ৰিয় দৰ্শক, তুলা ৰাশিৰ মহিলা কেনেকৈ বুজিব আৰু সন্মান কৰিব? যদি আপোনাৰ জীৱনত তুলা ৰাশিৰ মহিলা আছে তেন্তে এইবোৰ কথা মনত ৰাখিব। তাইৰ অনুভৱক সন্মান কৰক, তাইক সময় আৰু ঠাই দিয়ক, কথা বতৰাত কোমল হওক, কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে তাইক জড়িত কৰক। তাইৰ সৌন্দৰ্য আৰু প্ৰচেষ্টা দুয়োটাৰে শলাগ লওক। যেতিয়া তাই আপোনাক গ্ৰহণ কৰে তেতিয়া তাই সকলো আন্তৰিকতাৰে গ্ৰহণ কৰে। প্ৰিয় দৰ্শক, তুলা ৰাশিৰ মহিলাৰ বাবে জ্যোতিষৰ প্ৰতিকাৰ কিছু যদি চোৱা হয়, যদি আপুনি এগৰাকী তুলা ৰাশিৰ মহিলা আৰু জীৱনত ভাৰসাম্য বজাই ৰাখিব বিচাৰে তেন্তে ইয়াত কিছুমান সহজ প্ৰতিকাৰ দিয়া হ'ল। আপুনি চাওকচোন যে শুকুৰবাৰে আপুনি কি কৰিব? লক্ষ্মী দেৱীক পূজা কৰক, গোলাপী বা বগা কাপোৰ পিন্ধক, ৰূপৰ আঙুঠি বা শুক্ৰযন্ত্ৰ পৰিধান কৰক, সৌন্দৰ্য আৰু আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ আপেল বা হীৰাৰ ৰত্ন পৰিধান কৰক, নিয়মীয়া ধ্যান আৰু যোগাসন কৰক। প্ৰিয় দৰ্শক, তুলা ৰাশি নাৰী হৈছে নাৰীত্বৰ এক সুন্দৰ সংজ্ঞা, সৌন্দৰ্য, বুদ্ধিমত্তা আৰু প্ৰেমৰ এক আচৰিত সংমিশ্ৰণ। তেওঁলোক শৰীৰ সুষম আৰু কোমল আত্মা যিয়ে প্ৰতিটো সম্পৰ্কক প্ৰেম আৰু বুজাবুজিৰে চম্ভালিব। যদি আপোনাৰ জীৱনত তুলা ৰাশিৰ মহিলা আছে বা তাইৰ ধৰি ৰাখক, তাইক লালন পালন কৰক, তাই আপোনাৰ জীৱনতকৈ স্থিৰতা, আৰাম আৰু মধুৰতা কঢ়িয়াই আনে। প্ৰিয় দৰ্শক, আজি আমি যিহেতু আলোচনা কৰিলো আজি তুলা ৰাশিৰ নাৰীৰ বিষয়ে, আজি আপোনালোকে গম পালে যে তুলা ৰাশিৰ যিসকল মহিলা তেখেতসকলৰ যিহেতু বৈশিষ্ট্য, তেখেতসকলৰ আজি আপোনাৰ ভিতৰুৱা কিছুমান গুণ যে আপোনালোকে আজি জানিবলৈ পালে। গতিকে আশা কৰিছো আপোনালোকে এই ভিডিঅ'টো চাই যিহেতু আপোনালোকে ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহলে লাইক এটা কৰিব আৰু আপুনি পাৰিলে কমেণ্টত আজি ওম নমঃ শিৱায় আপুনি লিখিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক যিহেতু উৎসাহিত কৰিব বুলি আশা থাকিলে, আৰু পুনৰ আমি নতুন এটা ভিডিঅ'ত লগ পাম বুলি আশা কৰি আজিলৈ আমি বিদায় মাগিলো। ধন্যবাদ।